ডিফুৰ হুকুৰি টিচপি হত্যাৰ গোচৰত দুজনক গ্ৰেপ্তাৰ হুকুৰি টিচপিৰ হত্যাৰ সন্দৰ্ভত কাৰ্বি আংলং আৰক্ষীয়ে দুজন লোকক গ্ৰেপ্তাৰ কৰিছে 11 জন পুৱতি নিশা ডিফু আৰক্ষী থানাৰ অন্তৰ্গত 3 কিলোমিটাৰ ডিফু লামডিক পথৰ আৰলং লাংচো গাঁৱত সংঘটিত হত্যাকাণ্ডৰ গোচৰত গ্ৰেপ্তাৰ দুজনক 11 জনত পুৱা প্ৰায় 1:30 বজাত দুজন অজ্ঞাত দুৰ্বৃত্তই অপৰাধটো কৰিবলৈ হুকুৰি টিচপিৰ ঘৰত সুৰংগ বনাই প্ৰৱেশ কৰিছিল এজনে পিছফালৰ পৰা এটা সুৰংগ বনাই টিচপিৰ কোঠাত প্ৰৱেশ কৰিছিল আৰু তাইৰ মূৰত গুলি মাৰিছিল শুকুৰবাৰে অপৰাধ শাখাৰ ডিফু আৰক্ষী অধীক্ষক জয়ন্ত বৰুৱাই আৰক্ষী থানাত সন্দেহযুক্ত দুজনক গ্ৰেপ্তাৰ কৰাৰ বিষয়ে সংবাদ মাধ্যমক জনায় আমাৰ এই ঘটনাটোৰ সন্দৰ্ভত আমাৰ এটা ডিফুত এটা কেছ ৰেজিষ্টাৰ হৈছিলে ডিফু কেছ নাম্বাৰ 39/2024 আণ্ডাৰ ছেকশ্যন 120B 302 IPC ৰেজিষ্ট ছেকশ্যন 25(1)A আনছে তো এই সংক্ৰান্তত আমাৰ ইনভেষ্টিগেশ্যন চলি আছিল আৰু ইয়াতে আমাৰ এটা স্পেচিয়েল ইনভেষ্টিগেশ্যন টিমো গঠন কৰা হৈছে এডিশ্যনেল চি ক্ৰাইমৰ নেতৃত্বত তো ইয়াৰ পিছতে আমি দুজন ব্যক্তিক ইয়াৰ ঘটনাৰ লগত জড়িত দুজন ব্যক্তিক আমি কৰায়ত্ব কৰিছোঁ গতিকে আমি তদন্ত খাতিৰত তেওঁলোকৰ নাম এতিয়া আপোনালোকক উল্লেখ কৰিব নোৱাৰিম কিন্তু তেখেতসকল সেই তাৰ লগত জড়িত আছে বুলি আমি যথেষ্টখিনি প্ৰমাণ কৰিছোঁ গতিকে তেওঁলোকক এৰেষ্ট কৰা হৈছে আৰু আজি আমাৰ অনাৰেবল কোৰ্টত তেওঁলোকক প্ৰডিউচ কৰা হৈছিল আৰু আমি 4 দিনলৈকে আমি জিম্মা লাভ কৰিছোঁ তো বৰ্তমান এইখিনি আমাৰ এতিয়া আপডেট আছে তো আৰু এই সংক্ৰান্তত কিছু আপডেট পালে আমি নিশ্চয় আপোনালোকক জনাম আৰু ইনভলভমেণ্ট ডেফিনেটলি থাকিব গতিকে আমাৰ ইনিচিয়েল ষ্টেজত আমি যিখিনি তথ্য আমি পাইছিলোঁ এভিডেঞ্চ পাইছোঁ তাৰ বেছিকতে তেওঁলোকে নাই মটিভটো আমি সম্পূৰ্ণ আমি গোটেইটো ইনভেষ্টিগেশ্যন নকৰাকৈ মটিভৰ কথা গম পোৱা নাযাব গতিকে মটিভটোৰ ওপৰত আমাৰ গোটেই ইনভেষ্টিগেশ্যনৰ পাছতে আমাৰ কথাখিনি গম পাম থেংক ইউ সোধপোছ চলি আছে কুৱেশ্যনিংটো বেলেগকো থাকিব কিন্তু এৰেষ্ট দুজনকে কৰা